আজি ইমান দিনে না তৰণী ৰাহুত সঁচাকৈ আহিব পৰা নাছিলো মানে বহুত ব্যস্ততাৰ কাৰণে সংগ্ৰাম ডাঙৰ বস্তু ৰাইট সংগ্ৰাম কৰি যোনে জীয়াই থাকিব পাৰে এইটো হৈছে মেইন মটিভ এটা হাঁহৰ খেলা খেললো কিন্তু হাঁহ নাপলো উপায় নাই এতিয়া বৰ্তমান আছে আমাৰ ডিমেৰ খেলা আৰু ডিমেৰ খেলাত আহি আছো বৰ্তমান এইটো হঠাৎ আমাৰ ডিমেৰ সলনি মাৰ্বল নিয়াতে ডিমেই দিব তাৰমানে মই বোলো মাৰ্বল মাৰো আৰু ডিমেৰটো নলাওঁ নাই আমাক ডিমেই খাব দিছে আৰু গোল্লা এতিয়া মাৰি দিলে চেৰাও চাবান মাৰিব পাৰি নে ইয়াতে চাবানৰ খেলা চলি আছে দেখোন এই গাড়ীখন মজা লাগছে কিবা এটা ন একদম মানে কি ঘূৰি আহে দেখোন অ ভাই কি ওলাই গৈছে এইগিলা স্বাগতম জনাই দিছো মোৰ অন্য এটা বঢ়িয়া ভিডিঅ'ক লাগি মানে কথাটো এনাহেন মানে আমাৰ ওচৰতে ৰাস চলি আছে ৰঙিয়া তৰণী ৰাস আপোনালোকে পুৰা জানেয়ে আৰু একদম ফেমাছ ৰাস তো মই তাকেই যাব পৰা নাই মই মানে ঘূৰি আছো না বাহিৰে বাহিৰে কি ক'ব উপায় নাই ব্যস্ততাপূৰ্ণ জীৱন চকুটো যি অসুখটো হৈ আছিল না এতিয়ালৈ ভালে পোৱা নাই কেৱল আই ড্ৰপ ঢালিহে আছো কিন্তু কামো ধলি দিয়া নাই দক আচ্ছা জেকেটটো মানে একেই হৈ আছে কিন্তু জেকেটটোহে একেই বাকী তলৰ গিলাহে অলপ বেলেগ বেলেগ দকচোন মানে কেনেকুৱা জানে না জেকেটটো এই ঠাণ্ডাৰ দিনকেইটাত না একে পিন্ধা যায়েই আৰু আপোনালোকৰো কোনে একে পিন্ধে কমেণ্ট এটা কৰক লাজ কৰি লাভ নাই ভাই আমি গৰীব মানুহ এটা জেকেটে পিন্ধি কটাব লাগিব ঠাণ্ডাৰ দিন আজি সঁচাকৈ আহি গ'লো একদম তৰণী ৰাসক লাগি আৰু আপোনালোকো দেখোন ময়ো চাম এতিয়াক লৈ যিহেতু মই দেখাই নাই ন ভালকৈ চাব লাগিব তো মই যেনেকৈ চাওঁ না আপোনালোকো সেনেকৈয়ে ৰখি যাম তো বঢ়িয়াকৈ ভিডিঅ'টোৰ লগত জড়িত হৈ থাকক তো বলক এতিয়া বঢ়িয়াকৈ তৰণী ৰাস চোৱাৰ কাৰণে এফালে আপোনালোকে দেখাই পাইছে পুৰা তৰণীৰ ৰাসৰ প্ৰিপেয়াৰেশ্যন পুৰা লাইট জ্বলি গৈছে একদম মজাকে কি ক'ব আৰু এতিয়া বৰ্তমান ডাইৰেক্ট যাই আছোঁ বিকাশৰ পাম্পক লাগি কাৰণ বাইকখন মই থ'ব লাগিব তাতে পাম্পত তো বিকাশৰ পাম্পক লাগি এতিয়া বঢ়িয়াকৈ যাই লওঁ বলক আৰু এফালে দেখাই পাইছে আপোনালোকে বিকাশৰ পেট্ৰল পাম্প মানে তাৰ পেট্ৰল পাম্পত আহি গৈছোঁ বৰ্তমান আৰু এফালে ই কাম কৰি আছে কিবা কিবি তেল চেল দিয়া কামত ব্যস্ত হৈ আছে এই দেখা পাইছে আপোনালোকে যে মোক চিনি পাইছে তাৰমানে দক আৰু দক ইমান দিনে না তৰণী ৰাহুত সঁচাকৈ আহিব পৰা নাছিলো মানে বহুত ব্যস্ততাৰ কাৰণে আৰু এতিয়া বৰ্তমান আছোঁ পাম্পত আমাৰ বিকাশ ভাই পাম্পত গম পায় আপোনালোকে বিকাশ ভাই আছে আৰু কাম কৰি আৰু এতিয়া বৰ্তমান তেল ভৰাৰ কাৰণে আহি গৈছোঁ স্কুটিত মানে স্কুটিখনত একচুৱেলি তেল নাই তেল ভৰাব লাগে আৰু আমাৰ বাবু তেল দিয়াত ব্যস্ত কি ক'ব আৰু কামৰ সৰু ডাঙৰ নাই ভাই কাম কৰি যাব লাগে জাষ্ট সেইটোৱে আৰু মেইন মটিভ সংগ্ৰাম ডাঙৰ বস্তু ৰাইট সংগ্ৰাম কৰি যোনে জীয়াই থাকিব পাৰে এইটো হৈছে মেইন মটিভ ৰাইট ফাইনেলি আহি গ'লো ফাৰ্ষ্ট টাইম একদম হৰি মন্দিৰৰ আমাৰ মেইন মন্দিৰ য'ত আছে মেইন মন্দিৰক লাগি আহি গ'লো অহাৰ লগে লগে আপোনালোকে ইয়াতে দেখা পাব এনেকুৱা ধৰণৰ সিংহ আছে ইয়াতে দেখিছে নাই মুখ একে মেলি আছে অ' ভাই আৱাজো দেই অ' মাই গড ভাই খতম আৰু এইটোৱে হৈছে আমাৰ হৰি মন্দিৰত সোমোৱা মেইন গেটটো আৰু আপোনালোকেতো দেখিছে আৰু মই তথাপিও একবাৰমান দুখে দিলোঁ আৰু কি ধুনীয়াকৈ বনাইছে দেখিছে না এফালে আছে হাতী কি ধুনীয়া গেট বনাইছে আৰু গেটটোৰ লাইটিং চাওক না কি মজা মানে আৰু নলবাৰী আৰু হাউলিৰ ৰাসৰ মানে একে মানে ফেৰ মাছি আৰু তৰণীৰ ৰাসে সেইটো মানিব লাগিব নলবাৰীৰ ৰাস যেনেকুৱা আছে হাউলিৰ ৰাস যেনেকুৱা আছে আমাৰ তৰণীৰ ৰাসো সেনেকুৱাই হৈছে এতিয়া বৰ্তমান সোমাই যাই আছোঁ বঢ়িয়াকৈ ভিতৰক লাগি আৰু ভিতৰত যাই কিনে চাওঁ পৰিৱেশগিলা ক'ত কি আছে ক'ত কি নাই আৰু মোৰ লগত আপোনালোকে বঢ়িয়াকৈ চাই যাই থাকক নে কি মানে চাবাতো লাগবই না যিহেতু মই চাবা আছোঁ দেখুৱাবা আছোঁ আপোনালোকেও চাই থাকক ময়ো চাওঁ বঢ়িয়াকৈ আৰু তাতেই আছে মেইন হৰি মন্দিৰটো গণেশৰ মাথা লৰি যায় দেখোন নাই গণেশৰ মাথা পুৰা লৰি আছে চাই আছে আৰু ৱাই কোনে কি কৰে এইফালে চাওক পৰিৱেশ মজা আৰু এফালে আছে আমাৰ দেশতকৈ মোমাই ডাঙৰ নহয় যি মূল্যৱান বাক্য দিছিল সেয়াই হৈছে বীৰ লাচিত আৰু বীৰ লাচিতৰ মূৰ্তি এটা বঢ়িয়াকৈ বনাই দিছে আৰু ইমান দিনে যিমান ৰাস চালো না এই লাইটটো একদম মোৰ এক্সিলেণ্ট মজা লাগছে আৰু এইবাৰ আমাৰ তৰণী ৰাসৰ 90তম দেখছি 90তম ৰাস আৰু এই লাইটটো চাওক না বাপৰে বাপ মজা লাগছে চব ৰাসতে দেখছি তাৰমানে এই লাইটটো ক'ৰ পৰা আনিছে ক'ব নোৱাৰোঁ আৰু এই আমাৰ হৰি মন্দিৰৰ মেইন প্ৰাংগণ এইফালে আমাক কৰি দিলাক স্বাগতম মানে য'ত মৃন্ময় মূৰ্তিবিলাক বনাইছে সেই মূৰ্তিৰ জেগাটো স্বাগতম জনাই দিছে আৰু একফালৰ পৰা চাই যাই আছোঁ পুৰা মূৰ্তিগিলা আৰু আপোনালোকেও চাই যাই থাকক আৰু চব জেগাতে এনেকুৱাই আৰু চব একেই বনোৱাই কিনো আৰু চাই থাকিম আৰু এফালে দেখিছে না পুৰা মহাদেৱ নন্দী ভণ্টি গোটাই আছে আৰু গোটেইখিনি আৰু চব আছে দেখিছে কি ডাঙৰকৈ এটা মহাদেৱ বনাইছে মজা ধৰক পৰিৱেশ
এফালে চলি আছে নাগাৰা নাম পাঠকটো বাগুন মই কিন্তু চিনি পোৱা নাই দিয়ক আপোনালোকে চিনি পাইছে কমেণ্ট কৰি জনাব আৰু আমাৰ দৰ্শক চাওক পুৰা বহি আছে ঠেদি আছে তাৰমানে একদম দৰ্শক ভৰ্তি আছে আমাৰ তেনে নাম বুলি ক'লে অলপ দৰ্শক হয় আৰু এইটো হৈছে মেইন হৰি মন্দিৰ শ্ৰী শ্ৰী হৰি মন্দিৰ তৰণী দেখা পাইছে আপোনালোকে পুৰা একদম মন্দিৰৰ পৰিৱেশ ধুনীয়াকৈ একদম জাক জমক কৰি তুলিছে দিয়ক তৰণীৰ ৰাস একদম মন্দিৰটো কি ক'ব আৰু এফালে আমাৰ পুৰোহিতো কিবা ঘূৰা ঘূৰি গৈ আছে কিয়াবা ক'বা নোৱাৰোঁ আৰু এইটো প্ৰণামী বক্স আৰু এফালে দেখা পাইছে আমাৰ মহাদেৱৰ একদম ডাঙৰ পুত্ৰ কাৰ্তিক আৰু এফালে শ্ৰীকৃষ্ণৰ মূৰ্তিটো কি মজা লগা আছে এফালে আৰু চব মৃন্ময় মূৰ্তিবিলাক আছে আৰু শ্ৰীকৃষ্ণৰ ৰূপবিলাক কাক কেনেকৈ বধ কৰিছিল কাক কেনেকৈ কি কৰিছিল এই আপোনালোকে নিজে আহিব আহি কিনে বঢ়িয়াকৈ চাই যাব একদম ধুনীয়াকৈ ইয়াতে মানে প্ৰদৰ্শন কৰা হৈ গৈছে আৰু একদম মজা পৰিৱেশ আৰু এতিয়া বৰ্তমান আমি যাম মেলা বজাৰত দেখিল আৰু চাবা আছে বাণিজ্য মেলা ক'ত কি ওলছিনো আৰু বঢ়িয়াকৈ চাই যাই থাকক আপোনালোকে স্কিপ নকৰিব ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে কোনো টেনশ্যন নল'ব একফালৰ পৰা চাই যাই থাকক বঢ়িয়াকৈ কাৰণ আমাৰ তৰণীৰ ৰাস বুলি ক'লি না আমাৰ ৰঙিয়া এৰিয়াত এটা বেলেগ ধৰণৰ মানে আলোড়নৰ সৃষ্টি হৈ যায় তো সেইকাৰণে আপোনালোকে স্কিপ নকৰাকৈ মজাকৈ চাই যাই থাকক এই গেছোঁ পুৰা একদম পাণ খোৱাৰ কাৰণে মানে এই পাণটো খাই লওঁ না খাই পেলাই এই পূজা চালি ভাল লাগে তাৰমানে আৰু এফালৰ পৰা দেখা পাব আপোনালোকৰ পৰিৱেশ এই চাওক পুৰা চকৰি ঘূৰি আছে এইয়া যাই আছোঁ এতিয়া বৰ্তমান তাকে লাগি অলপ কেমেৰা কোৱালিটি বেয়া ঠাট্টা নকৰিব গাইজ আৰু এফালে বঢ়িয়াকৈ পাণ বনাই আছে আৰু পাণটো বঢ়িয়াকৈ মুহুত ল'ব লাগে আৰু বঢ়িয়াকৈ সোমাই যাম বাণিজ্য মেলাৰ ভিতৰত লাগি ক'তনো কি চলি আছে ধুনীয়াকৈ চাই ল'ম লগ পাই গ'লোঁ মোৰ ছাবস্ক্ৰাইবাৰ হয় না নহয় ভিডিঅ' চাই থাকোঁ নেকি চাই থাকোঁতো তৰণী আহি এনেকৈ ছাবস্ক্ৰাইবাৰ পাম না ভাবা নাছিলোঁ কিন্তু পাণ খাই আছোঁ না কথাখিনি অলপমান ক্লিয়াৰ ওলোৱা নাই মানে ভিডিঅ' বুলি ক'লি না পাণটো খাব লাগে পাণটো খালেহে ভাল লাগে তাৰপৰা আমাৰ দাদু হাতৰ আছে কি চাবা পূজা চাবা আছ বঢ়িয়া আচ্ছা আৰু এফালে চাওক কি ডাঙৰ গেট দি দিছে আৰু গেটৰ তলতে দেখিছে না মানুহবোৰ একদম গেডাৰিং ভৰ্তি হৈ আছে আৰু ফিল্ডখন না বিৰাট ডাঙৰ ফিল্ড না সেইটো কাৰণত মানে মানুহ মানে কি এই ফিল্ডখনে সৰু হৈ গৈছে কি ক'ব আৰু এই মঞ্চখনে হৈছে মঞ্চ মানে জেগাখিনি হৈছে কাশী প্ৰসাদ শৰ্মা সোঁৱৰণীৰ মানে এই জেগাখিনি বনাইছে আৰু এতিয়া বৰ্তমান সোমাই আছোঁ পুৰা মেলা বজাৰৰ ভিতৰত লাগি মেলা বজাৰত কি পৰিৱেশ চলি আছে আপোনালোকক বঢ়িয়াকৈ দেখাই দিওঁ আৰু এইফালে দেখা পাইছি পুৰা মেলা বজাৰত যাই আছোঁ এইফালে আগতে আছে ৰ'ব চকৰিক লাগি যাই আছোঁ বৰ্তমান আগে চকৰিটো চাই ল'ব লাগিব না এইফালে এটা পুৰা কাণফুলি চানফুলি ওলাই গৈছে পুৰা একদম বিভিন্ন প্ৰকাৰৰ কাণফুলি আমাৰ বন্ধুৱে দোকান দি আছে অ' বন্ধু বিক্ৰী কে নাই ঠিকে চলি আছে না দিয়া ভাল হ'ব লাগে যিহেতু দোকানখন দিছ আৰু কাণফুলি কালেকশ্যন এনেকুৱা আহি যাব চবেই কাণফুলি লোৱাৰ কাৰণে এই বন্ধুৰ দোকানত মেলাই নহয় ইয়াতে পুৰা গাহৰি পুৰাও আছে এইবিলাক গাহৰি পুৰা একদম ৰেডি হৈ আছে আৰু এইফালে কিবা কিবি বনাই আছে এই আৰু পৰিৱেশ কিন্তু মজা আৰু গাহৰি পুৰা চাহৰি পুৰা গোটাই পায় আৰু ইয়াতে এইফালে মানুহ চাওক ভিৰ মজা ভিৰ হৈ আছে 5টা বলত 50 টকা এটা বল সোমালে হাঁহ এটা 3টা বল সোমালে খাচী ছাগলী এটা ছাগল ৰাখি লৈ আছো না নাই ছাগল নাই ছাগলটো নাই এটাই ৰখাব লাগছিল না তুমি ডাঙে অলপ খালি হ'বা দিয়া আমি আহি নাই নহ'ল কিমান বাছিল 14 লাগিলে 11 নাই 2 পইণ্ট একো নাই হৈ যায় বৰ্তমান চলি আছে দিয়ানাম প্ৰতিযোগিতা আৰু দিয়ানাম প্ৰতিযোগিতা চলি আছে কাৰণে চেয়াৰ পুৰা খালী আৰু এই মঞ্চখনতে আহিব প্ৰৱনদীপ ৰাজন আদিনিয়েতো ইয়াতে ভাই জেগা নোহোৱা হৈ যাব এই চেয়াৰ নহয় চেয়াৰ দিবাৰো জেগা নোহোৱা হৈ যাব কিন্তু দিয়ানাম শুনা মানুহ নাই এই হৈছে আমাৰ অসমীয়া সংস্কৃতি অসমীয়া কালচাৰ কি হ'ব এইফালে সেই জোৰাক চাওকচোন মানে কি মইনা ঘূৰি ভাগাৰ লাগি গ'ল নেকি না ভৰিৰে বি উঠছি এতিয়া মানে বাপুই মানে কি কৰিছে ভৰিখন অলপ টিপি দি আছে এই হৈছে চাওকচোন মানে উল্টা পাল্টা উল্টা হৈ গৈছে দিনগিলা লক্ষী বিষ্ণুৰ ভৰি টিপছিল কিন্তু আজি বিষ্ণু লক্ষীৰ ভৰি টিপব লগা কণ্ডিশ্যন হৈছে এই চালা ये सब क्या देखना पड़ रहा है সৰু ছোৱালীগিলা উঠাৰ কাৰণে অডি মাৰ্চিডিজ লেম্বৰগিনি কত কি গাড়ী লগাই থৈ দিছে দেখছি না সৰু ছোৱালীগিলা আহিবা লাগে আৰু উঠবা লাগে আৰু এফালে পুৰা জাম্পিং সৰু ছোৱালী জাম্পিং মানে সৰু ছোৱালীগিলা এইগিলাখান দেখিলেতো আৰু নুঠোৱাকৈ নাখায় না এই আৰু লাভ কি ক'ব আৰু আমাৰো একোৱেই নাই আৰু এফালে ঘূৰি আছে চকৰি এয়া নানান ধৰণৰ ট্ৰেইন যাই আছে দেখছি না নানান ধৰণৰ মানে এইগিলা মেলা বজাৰ মানে মিনা বজাৰ বুলি কয় নেকি এইগিলাখানক মিনা বজাৰে দৰকাৰ দাদা এইটো কি চাবানৰ খেলা বুজি পোৱা নাই দাদা কি দা মানে
মানে 2 মাইলি সাবান পাম, 7 মাইলি সাবান পাম, 1 মাইলি সাবান পাম। আমারা 10 সাবান দিয়া, সাবান দিবাই লাগব তাৰ মানে। এই বঢ়িয়া মারা 2 মারা 2 মার লাগ 2 হাত পার লাগ 2 দেখছ সাবান পাই গেল মই কোনত মানে ফার্স্ট বার এই সাবান পালো লটারি খেলে গলে কি কব আর এই জীবন সাবান সাবান ফিরেল আছে খেলা কি ভাই কনি পাই নাকি না কনি ভাই চকো পাই ডালি পাই আটা পাই সব পাই এ মারি দিলে চেরাও সাবান মারিবা পারি না তে সাবানৰ খেলা চলি আছে দেখো ভালে আছে মরণ যুজৰ খেল এই মরণ যুজৰ খেল চলি আছে বৰ্তমান পুরো একদম চাপে আছে নাচি আছে এইয়া এই আছে মরণ যুজৰ খেল এ ভাই ইগলা দুখ নৰা দে মরবা লাগব দেখছি আপোনালোকে কন্ডিশন মরণ যুজৰ খেল এই চলি আছে মরণ যুজৰ খেল এইয়া অৱস্থা এখন আৰু কি ডেঞ্জাৰ খেলা দেখোন আপনি নাচি আছে হা ओ भाई ये तो अपना अपना नसीब क्या है ये लतारी धमाका ओ बंधु এগুলা মুসলি কেই টাকা এটা 20 টাকা তিনটা লব 50 টাকা ভাই কি নাম্বার লগত নাম্বার মিলে ও পয়সা ভাই আরে আপনি কি তো না পানি কি ভিডিও করি সারি আসি তো মানে কিমেল লটারি সাব ভাই একদম লটারি এখানে কাঠত নাম্বার লাগি দিছি এটা দেখছি না কাঠত কিবা নাম্বার দি থৈ দিছি কিবা কিবি পাই এগুলা চৈরিয়া তৈরিয়া বাল্টির সেট আছে কাবুজ সেট আছে এই নানান ধরনের বস্তু আর এগুলা গোটাই সব লটারিলে লাইন মানে অলপ পরিবেশটো ভাল লাগছি সব বস্তু মানে এটা লাইনত থৈছি না আর এবেলা চাক পুরো কাবুজ সেট পাই কিবা পাই নাম্বার আছে চাই আছো নাকি নসিব চাই আছো ধামাকা বেয়া নেকি একো নাই হৈ যায় সোণৰ খাৰু নালাগে মোক বিয়াৰ বাবে আই চেনে যদি তই দিয়া মোক হাততে খুৱাই এবেলা দাদার পুরো একদম ভগবানে ভগবান সব ভগবান ভর্তি করে দিছে একদম এবেলা আমার লাজিং বুদ্ধ আছে গণেশ বাবা আছে মহাদেব আছে এবেলা মহাদেব মজা লাগছে মহাদেবটো একদম মজা এবেলা একদম ভগবানে ভগবান দাদা কেনা লাগছে ভগবান গিলা দেখি সব আছে কিন্তু নহয় একো নাই কেনা নহয় আর দাদার দোকানখনে সব উৎসাহ বেশি ভাল লাগছে মোর কি কারণ ভাল লাগছে মানে নানান ধরনের বস্তু আছে দাদা এই দাদা লাখি বুদ্ধা চাই আছে আপোনালোকৰ ঘৰত বাচান লগাই আছে না বাচান লাগে যদি আহিবা পাৰে একদম তৰুণীৰ ৰাসক লাগি পুৰা বাচানো আছে বাচান গিলা আপোনালোক দুখই হোৱা নাই না এফালে পুৰা বাচান দিলে দিছি কাৰোবাৰ যদি হোটেল দিয়া প্লেনিং আছে তোমাৰ তাক আহিবা পাৰে নাই কি হা পুৰা বাচান আছে ন একদম কেৰাহীৰ পৰা একদম চৰুক লাগি চৰিয়াৰ পৰাই কাঁহীক লাগি গোটেইখিনি আছে তাহলে আমাৰ বাইদেউহঁতেও চাই আছে বাচান কেনে লাগছি সৰু চলি লৈ আহিলে বেগে হাক দিছো মই তুমি যিমান গাড়ী ওলাইছ না নলকে কিন্তু নাযায় গ্যারান্টি আছে অ রাইট আরে দেখছি না গাড়ি একদম মজা মজা গাড়ি বেলেগ ধরনের গাড়ি ওলাইছে সিস্টেম ওহ বেলেগ দেখুন মজা এ ভাই এ গাড়িখন মজা লাগছে কি বিয়া ন একদম মানে কি ঘুরি আগে দেখুন ও ভাই কি ওলাই গেছি এগুলা আর এইটাও ভাল লাগছে পুরা গিটার বজাই আছে মজা এ দাদার দোকানত আহিবা সবে লৈ যাবা বস্তু লৈ যাবা বিভিন্ন প্রকারের বস্তু আছে আরে সেফালে মই দেখুৱাই নাই কমক দিবা নেকি অলপ মোৰ নাম কলি না তুমি মোৰ নামটোৱে নাজবা বাৰু ইবিয়াটো লাগব না ইউটিউব চ্যানেল তুমি সার্চ করবা ওকে ওকে লেখা আছে হরেক মাল 30 টাকা 30 টাকা ন দাদা জি লো 30 টাকা নেকি হ্যাঁ জি ললেও 30 টাকা বা আইব আপোনালোকে দোকানত এই দাদা দোকানত 30 টাকা জি লো এলা বহুত বস্তু আছে বাতি আছে এলা আছে বস্তুগুলো অলপ পাতলা টাইম লাগছে দেখোন দাদা তথাপিও কথা নাই চলিব পাৰি আহি গেলি এফালে যিহেতু নামৰ প্ৰতিযোগিতা চলি আছে না তো নামৰ প্ৰতিযোগিতা চলিয়ে আছে আৰু আমাৰ এফালে বন্ধু পুৰা খোল চোল লৈ ৰেডি হৈ আছে বন্ধু ক'ৰ পৰা আহিছা আমি ডিমুপালাৰা হা ডিমুপালাৰা ডিমু এই ডিমুৰ পৰা আহিছি পুৰা খোল চোল লৈ আহিছি এফালে আমাৰ বাইদেউহঁতো আছে আৰু এতিয়া নাম পৰিৱেশন হ'ব এতিয়া নাম হ'ব নেকি তোমাৰ এতিয়া আছে নেক্সট বঢ়িয়া
কিন্তু হাঁহ নাপলো উপায় নাই এতিয়া বৰ্তমান আছে আমাৰ ডিমেৰ খেলা আৰু ডিমেৰ খেলাত আহি আছোঁ বৰ্তমান একদম বাইদেউ এটা ডিমেৰ খেলা দি আছে অ বাইদেউ 10 টকাত কেইটা হা দে 20 টকাত দিয়া আকা লাগে 20 টকাত দিয়া এফালে তাৰমানে খেলাটো এনাই এটা নাম্বাৰ আছে জি নাম্বাৰ আছে বাইদেউ এটা কেনেকুৱা তাৰমানে জি নাম্বাৰত ফাঁচলি এটাই নেকি এটা ফাঁচলি এটা দুটা ফাঁচলি দুটা বঢ়িয়া এতিয়া এই ফুটা আছে এপান্দাই ফুটা দি সোমাব লাগিব তোমাৰ বাইপাছ গেছি নেকি না এই কি কবা আৰু এই বাইপাছ যাই আছে এই ওলাই গেল আৰু দিছি মৰে ৰাস্তাটো এটা হৈছে দেখো বাইপাছ গেছি বাইপাছ মোৰ কিছু বেয়া দাদাৰ লাগ বেয়া মোৰ কিন্তু মাৰা চিষ্টেমটো অলপ বেলেগ মই গোটাইকেইটা একেলগে সোমাই দিম যি ফাঁচে ফাঁচবোৰ যি নাফাঁচে নাই বৰ্তমান মই মাৰাৰ কাৰণে লগাই দিছোঁ আৰু মই মাৰো তাৰমানে এনাই ধৰা নাই এটা দুটা মোৰ দুটা সোমাইছি এই দুটা সোমাইছি আৰু যাই আছে বাইপাছ গেছি বাইপাছ কাম নাই দুটা ডিমা ইমান অলপ মাৰ্বল দিয়া আৰু মাৰো একবাৰ ডিমা দুটাতো গেলেই বাইদেউ হাতে ডিমাৰ সলনি মাৰ্বল দিয়া ডিমাই দিব তাৰমানে মানে গোল্লা খাবা দিছে দুটা গোল্লা জীৱনটোৱে গোল্লা হৈ যাব চুপে এফালে একদম পাতি আছে অ হাঁহ কেইটকাত পাই হাঁহ কেইটকাত 40 টকাত হাঁহ লৈ যাওক এইয়া আইগো চুপ কি ফুটবল আছে এ সৰু চলি লৈ হুদাতে চক খাই কিন্তু ৰাতি একদম মুচি দিব এইটো কি আৰু ও বে ঐ লৈ গেল বক ঐ ভাই এনকে আৰু লাইটিঙেদি নানান ধৰণৰ কৌশল দেখাৰ কাৰণে চেষ্টা কৰিছে আমাৰ তৰণী ৰাসত আৰু বহুত বছৰ মূৰত না অলপমান ব্যতিক্ৰম হৈছে তাৰমানে ৰাসখন সঁচাকৈ চাই কিনে একদম মজা লাগছে আৰু লাইটিং দেখিছে না কি মজা লাইটিং বনাইছে এতিয়া প্ৰায় টাইম 11টা বাজু হৈছে এতিয়াহে বৰ্তমান আমি আহি গৈছোঁ বাণিজ্য মেলাক লাগি আৰু এফালে দেখা পাইছে আপোনালোকে ধৰণীধৰ ভূঞা আৰু হৰেন্দ্ৰ কুমাৰ ভূঞাৰ সোঁৱৰণত বাণিজ্য ক্ষেত্ৰ আৰু এতিয়া বৰ্তমান বাণিজ্য ক্ষেত্ৰৰ ভিতৰত যাই আছোঁ কি চলিছে কি চলা নাই চাই লওঁ আৰু পৰিৱেশটো মানে মানুহগিলা এতিয়া যাবাই হৈছে আৰু মানে মানুহ বেছি নাই আৰু এতিয়া বৰ্তমান ইয়াতে পুৰা মিঠেৰ দোকান আৰম্ভ হৈ গৈছে ফাৰ্ষ্ট টাইম বাণিজ্য বুলি গ'লি নহ'লে চাৰিওফালে চাওক আপোনালোকে পুৰা একদম মিঠেই আৰু এই লাইনে হৈছে পুৰা মিঠেৰে দোকান আৰু বাণিজ্য মেলা আছে একদম ভিতৰত দেখি কেনে বন্ধু বেপাৰ কেনে চলিছে কাম নাই কি কোৱা এই আছে নহয় আৰু বহুত দিন আছে সেইটো অপেক্ষাত থাকিব লাগিব আৰু উপায় নাই তাহলে বন্ধুৰো মন চন ডাউন কিয় দোকান বন্ধ কৰি দিলা আজি শেষ আর প্রোগ্রাম তাকাইতো দিনটো থাকিলে হ'ব দা যি হৈছে আৰু আনতে না এই বাণিজ্য মেলা বন্ধ কৰিবাৰে হ'ল মানে যি পাইছোঁ আৰু অলপমান চাইছোঁ আপোনালোকক দেখিছোঁ এই আৰু বাণিজ্য মেলা আৰু মোৰ লগত তোমাক ক'ত গ'লে যে গম পোৱা নাই আৰু এতিয়া বৰ্তমান বিচৰি আছোঁ আৰু চুন্দি আছোঁ তাত সেইফালে বেগুৰ দোকান পুৰা চাৰিওফালে এতিয়া এই অন্তিম অৱস্থা পাই গ'লোঁ আৰু এতিয়া বৰ্তমান খাম চিকেন আৰু পোলাও যিহেতু ইমান দেৰি হ'ল ঘৰত আৰু ভাত তাত নাপাম আৰু এফালে পুৰা বঢ়িয়াকৈ লৈ আহিছোঁ এয়া গাহৰি ষ্ট্ৰিক দেখছি কি মজাকৈ দিবি চাটনি বনাই আৰু এই চাটনি বৰ্তমান হৈ যাব চিকেন পোলাও দেখছি না কি মজা আৰু আহিও গ'ল এফালে পোলাও আৰু বঢ়িয়াকৈ আমি চাটনিও খালোঁ খাই পেলাই বৰ্তমান চেচেই হ'ল আৰু চাটনি চেচ হ'ল তাই ভিডিঅ'টো চেচ কৰিব লাগিল অলৰেডি বহুত দীঘল হৈ গ'ল তো ভিডিঅ'টো যদি ভাল লাগিল শ্বেয়াৰ টেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব তো টাটা বাই বাই গুড বাই